আন্দোলন কৰিলে আমাৰ চৰকাৰে আন্দোলন শেষ হোৱাৰ পিছতহে আমি আলোচনা কৰোঁ। আন্দোলন কৰি থকা মানে সমস্যাটো দীঘলীয়া। যিদিনাখন আন্দোলন শেষ হ'ব তাৰ পিছতহে কথা আলোচনা নহয়। তেওঁলোকে যি ধৰণে হেল্থ কেম্পবোৰ নকৰিলে তাক লৈ মই অসন্তুষ্ট। আজি হেল্থ কেম্পবোৰ বয়কট কৰে, কোনোবাই যদি NHMত কাম কৰে দৰমহাটো লওঁ ৰোগীৰ কাৰণে, আৰু ৰোগীৰ হেল্থ কেম্প মই নকৰোঁ। এইখন চৰকাৰে ব্লেকমেইলিঙক ভয় নকৰে। এইখন চৰকাৰে ব্লেকমেইলিঙক ভয় নকৰে। হেল্থ কেম্প নকৰাৰ কাৰণে তেওঁলোকে আগত মাফ খুজিব লাগিব। কি দুখ আছিল চেলিব্ৰেল পালচিৰ ল'ৰাবিলাকৰ, কি দুখ আছিল কেঞ্চাৰ হৈ থকা সৰু বাচ্চাবিলাকৰ, কি দুখ আছিলে আমাৰ দিব্যাংগ সন্তানসকলৰ। তেওঁলোকক মেডিকেল কেম্পত, তেওঁলোকৰ মেডিকেল কেম্পে যি মানুহে নকৰে তেওঁলোকে NHMত চাকৰি কৰাৰে কোনো অধিকাৰ নাই। আৰু কোনোবাই যদি ভাবিছে যে হিমন্ত বিশ্ব শৰ্মাক ধমকি দি কৰাব পাৰিম, কেতিয়াও নোৱাৰে। এইটো সম্ভৱে নহয়। আৰু সেইকাৰণে মই কৈছোঁ যে NHMৰ কাম মুখ্যমন্ত্ৰী ভাঙাৰ পিছত হ'ব, আগত নহয়। কাৰণ যোনে হেল্থ কেম্প নকৰে তেনেকুৱা ডক্টৰ নাৰ্ছক আমাক ছিষ্টেমত প্ৰয়োজন নাই। হাজাৰজন ডক্টৰ নাৰ্ছ চাকৰিৰ কাৰণে ৰখি আছে, বহুত ল'ৰা ছোৱালী বেকাৰ হৈ আছে। তেওঁলোকক আমি কম দৰমহা দিলেও তেওঁলোকে NHMত যোগদান কৰিব। এইবিলাক ব্লেকমেইলিঙৰ কাম নচলে। 25 নৱেম্বৰত আমি এখন ৰিপৰ্ট দিম। মই ভাবোঁ যে এই ৰিপৰ্টত দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধানৰ ৰাস্তা এটা প্ৰশস্ত হ'ব।